জীৱনত আৰু বিয়া নাপাতো লৰাটোৰ মুখ চাই থাকিম স্বামী আৰু দুই সন্তানক এৰি পৰপুৰুষৰ লগত পলাই গল সুমন কান্দি কান্দি নিথৰুৱা হৈ পৰিল স্বামী নজৰুল ৰাজ্যত পুনৰ বুৱাৰী পলাই যোৱাৰ ঘটনা সংঘটিত হৈছে এইবাৰ ঘটনাৰ স্থান হাজোৰ জাপিয়া গাঁৱত দুটা সন্তানৰ মাতৃ সুমন বেগমে লাজমান কাটিলে গাঁওবাসীৰ এটা সন্তান লগত লৈ আৰু এটা সন্তান ঘৰত থৈ পৰপুৰুষৰ লগত পলাই গল সুমন বেগম সন্তানৰ কাণৰ বেমাৰ দেখাব বুলি গৈ সুমন নলবাৰীৰ কোনো এজন যুৱকৰ সৈতে পলাই গল উপায়ন্তৰ স্বামী নজৰুলৰ এতিয়া কান্দি কান্দি হাহাকাৰ অৱস্থা হৈছে আনহাতে স্বামী নজৰুলে সমুদায় ঘটনাৰ সন্দৰ্ভত হাজোত আৰক্ষীক দাখিল কৰিছে এক এজাহাৰ কালি মই যাওয়া টাইমটোত মই নাছিলোঁ মই পুৰণবোৰত গৈছিলোঁ তাৰপৰা মই 1:30মান বজাত আহোঁতে অলপ গা বেয়া আছে কৈছে আমাৰ ছোৱালীটো আকাদিত বিয়া দিয়া মোৰ ছোৱালীটো ভিনদেউ তাতে ফোন কৰিছে বোৱাৰী কৈছে ভিনদেউ মই তেনেকৈ আহিলোঁ ছোৱালীটোক লৈ আহিছোঁ তোমালোকে তাতে খবৰটো দিবি ঘৰত পলাই যাওঁ বুলি কৈছোঁ নলবাৰীৰ ল'ৰা বুলি কৈছে আমি কিয় মৰম নকৰিম তাৰমানে তাকো অলপ মই তাক চলাব নোৱাৰাৰ কাৰণে তাক বেলেগকৈ দিছোঁ তাতে কেতিয়াবা ৰান্ধে আৰু কেতিয়াবা দুইছে নান্ধে আমাৰ তাতে খায় আমি তাকো ক'ব নাই গাঁও গতিকে জানে খৰচ পাতি বেছিকৈ মই যাম তাক তৰকাৰী কোনো দেউতাৰো জানে মই বজাৰত দুখ লাগিছে মানে চোঙালটোৰ কাৰণে দুখ লাগিছে আমাৰ লগতে খাই থাকে এই আচলটো নহয় মানে আমি খাব পাৰা না হাজোৰ পৰা মানৱেন্দ্ৰ কলিতাৰ ৰিপৰ্ট নিউজ 13